হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট। নেক্সট কুৱেশ্যন, ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাংগালুৰু। ইছৰোৰ মুখ্য কাৰ্যালয় বাংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভাৰতৰ। ভাৰতৰ সংবিধানখন হৈছে বিশ্বৰ আটাইতকৈ দীঘল সংবিধান। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 28 ফেব্ৰুৱাৰী। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 25 জানুৱাৰী। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2008 চনত। ডক্টৰ ভূপেন হাজৰিকাই 2008 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আফ্ৰিকা। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম হৈছে আফ্ৰিকা মহাদেশ। নেক্সট কুৱেশ্যনটো সুধিছে, এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 35 বছৰ। এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ নিম্নতম 35 বছৰ বয়স হ'ব লাগে। নেক্সট কুৱেশ্যনটো সুধিছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আশাপূৰ্ণা দেৱী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে আশাপূৰ্ণা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে, বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বংকিম চন্দ্ৰ চেটাৰ্জী। বন্দে মাতৰম গীতটো বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অসম গণ পৰিষদ। অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম হৈছে অসম গণ পৰিষদ। নেক্সট কুৱেশ্যনটো সুধিছে, BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন বি কোকৰাঝাৰ BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বুধ গ্ৰহ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ গ্ৰহ নেক্সট কুৱেশ্যনটো সুধিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল নেক্সট কুৱেশ্যন কটাকলি নৃত্য কোন ৰাজ্যৰ সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰালা ৰাজ্যৰ কটাকলি নৃত্য কেৰালা ৰাজ্যৰ নেক্সট কুৱেশ্যন ইবন বুৰ্তা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহম্মদ বিন তুগলকৰ শাসনকালত ইবন বুৰ্তা ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন বৈদ্যুতিক ক্ষমতাৰ একক কি সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৱাট বৈদ্যুতিক ক্ষমতাৰ একক হৈছে ৱাট নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1978 চনত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1901 চনত অসমৰ ডিগবৈ তেল শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অগ্নিস্নান ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে অগ্নিস্নান এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিত্যপাল বা নীতিপাল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম হৈছে নিত্যপাল বা নীতিপাল এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সচিবালয় এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে ইয়াৰ সচিবালয়ক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে দবা খেলৰ জন্ম কোন দেশত হৈছিল সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত দবা খেলৰ জন্ম ভাৰতত হৈছিল নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাইটি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম হৈছে বাইটি নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল
অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কালিৰাম মেধি অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি আছিল কালিৰাম মেধি এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যন বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কোকৰাঝাৰ বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কুৱেশ্যন পশ্চিমবংগৰ ৰাজধানী কি পশ্চিমবংগৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলকাতা পশ্চিমবংগ ৰাজ্যৰ ৰাজধানীৰ নাম হৈছে কলকাতা নেক্সট কুৱেশ্যন পিংক চিটি বুলি কোনখন চহৰক জনা যায় পিংক চিটি বুলি ক'লে কোনখন চহৰক জনা যায় সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়পুৰ পিংক চিটি বুলি ক'লে জয়পুৰ চহৰক জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি ক'লে কাক কোৱা হয় অৰ্থনীতিৰ পিতৃপুৰুষ বুলি ক'লে কাক কোৱা হয় সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আদাম স্মিথ অৰ্থনীতিৰ পিতৃপুৰুষ বুলি ক'লে আদাম স্মিথক কোৱা হয় নেক্সট কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিহাৰ ৰাজ্যত নালন্দা বিশ্ববিদ্যালয় বিহাৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3খন বৰাক উপত্যকাত মুঠ 3খন জিলা আছে আৰু সেই 3খন হৈছে কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি নেক্সট কুৱেশ্যন অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰুণ গগৈ অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন হৈছে তৰুণ গগৈ নেক্সট কুৱেশ্যন অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভূমিধৰ বৰ্মন অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন হৈছে ভূমিধৰ বৰ্মন নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুমলীগড় তেল শোধনাগাৰ অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম হৈছে নুমলীগড় তেল শোধনাগাৰ নেক্সট কুৱেশ্যন লুইত কোঁৱৰ বুলি কাক কোৱা হয় লুইত কোঁৱৰ বুলি ক'লে কাক কোৱা হয় সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ বুলি ক'লে ৰুদ্ৰ বৰুৱাক কোৱা হয় নেক্সট কুৱেশ্যন অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 161 ফুট অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা হৈছে 161 ফুট নেক্সট কুৱেশ্যন তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে সুধিছে
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। কলকাতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে। নেক্সট কুৱেশ্যন, চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন আছিল? চিৰাজ নাটকখনৰ নাট্যকাৰ কোন আছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। চিৰাজ নাটকখনৰ নাট্যকাৰজন আছিল ফণী শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে, লতাকটা ৰণ কোন চনত সংঘটিত হৈছিল? লতাকটা ৰণ কোন চনত সংঘটিত হৈছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1751 চনত। লতাকটা ৰণ 1751 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? জয়দৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ। জয়দৌল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, মুম্বাইৰ পুৰণি নাম কি? মুম্বাইৰ পুৰণি নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বোম্বাই। মুম্বাইৰ পুৰণি নাম হৈছে বোম্বাই। নেক্সট কুৱেশ্যনটো সুধিছে, ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আগৰতলা। ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাণৰজা। শোণিতপুৰ বাণৰজাৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন।